ৰখাজৰ মালিকক মই আজি সুধিছো আপোনালোকে ইয়াত ইমান কোটি কোটি টকা ঘটিলে আপোনাৰ দোকানত এটা অসমীয়া ল'ৰা এমপ্লয়ী আছেনে? আপোনালোকে কিন্তু জাতিৰ প্ৰতি কোনো দায়বদ্ধ নাই। আজিলৈকে ৰখাতে শিৱসাগৰৰ কাৰণে কিবা কৰিলেনে? একো নকৰিলে। আপুনি আহিছে স্বাগতম জনাইছে। ইয়াত কিহৰ এটা প্ৰস্তাৱ লোৱা হওক ভোজপুৰি ছাত্ৰ সন্থা নেকি সেইটো বেন কৰিব লাগে। ভোজপুৰি ছাত্ৰ লাগি হ'ল অসমত নচলিব। আৰু এই ভোজপুৰি ছাত্ৰ লাগিলে বুলেট লৈ ইয়াত ফুট লগাই যিটো গতিত ৰাস্তাত যায়, মই নিজেই স্কুটি চলাই আছো, তেতিয়াহ'লে বুলেট চলাব পৰা হ'লি ইয়াত নহ'ব, ইয়াত নহ'ব। আৰু চেম্বাৰ্ছ অফ কমাৰ্চ ভংগ কৰি দিয়া হ'ব। ইয়াত খিলঞ্জীয়া মানুহ চেম্বাৰ্ছ অফ কমাৰ্চৰ সভাপতি সম্পাদক হ'ব। কৰ ৰাজস্থানৰ মানুহ ইয়াত আহি চেম্বাৰ্ছ অফ কমাৰ্চৰ সভাপতি সম্পাদক হ'ব লাগে। এইবোৰ নচলিব, গুমনামি নচলিব। আৰু শুনক, মই একদম চিধা কৈ দিছো, মোক না মই ইলেকশ্যন খেলিম, না মোক মাৰোৱাৰী মানুহ ভোট লাগে, না মোক বিহাৰী মানুহ ভোট লাগে, না মোক বঙালী মানুহ ভোট লাগে। মই এইবিলাকত নাই। আৰু এটা কথা একদম স্পষ্টকে মই আপোনালোকক কৈ দিছো, এইবাৰ যদি আমাৰ মানুহ পিতে খুব পিতা হ'ব। এইবোৰ নচলিব। সদায় ভদ্ৰ অসমীয়া জাতি ভদ্ৰতাৰ সুযোগ লৈ আমাক চৰ মাৰিব, গুৰ মাৰিব। আমি কি ঢোল ৰঙালী বিহু আমি যেতিয়াই তেতিয়াই পাতি দিব পাৰো, খালি ঢোলটো যাতে আপোনালোকৰ পিঠি নহয় সেইটো কথালে মন কৰিব। একদম কৈ দিছো, দেশৰ মানুহে গঢ়ি পিটি ল'ব জানে হেংদাং বৰটোপ ঢাল তৰোৱাল। আমি 600 বছৰীয়া গৌৰৱ উজ্জ্বল আহোম ৰাজত্বৰ মানুহ হয়। আমাৰ যুদ্ধ কৰিবলৈ শিকাই যোৱা আহোম স্বৰ্গদেউসকলৰ আদৰ্শত বিশ্বাসী আমি মানুহ হয়। অসমীয়া মানুহ ভদ্ৰ, অসমীয়া মানুহ সৰল হয় কাৰণেতো আহি ইয়াত ৰখৰাজ খুলি বেপাৰ কৰি থাকিব পাৰিছা। সৰল হয় কাৰণেতো অপ্সৰা খুলি বেপাৰ কৰি থাকিব পাৰিছা। আমি সৰল হয় কাৰণে তোমালোকে বেপাৰ কৰি কোটি কোটি টকাৰ মালিক হ'ব পাৰিছা। কিন্তু যদি খং উঠে, মগজটো ঘূৰে, ৰাজস্থানো নেপাবি, বিহাৰো নেপাবি, এচা পিটন দিয়া হ'ব। একদম আজি কৈ দিয়া। আৰু যিকেইজন ব্যৱসায়ী নাহিলে সিদ্ধান্ত লোৱা হওক, কাইলৈ বাহিৰৰ দোকান বন্ধ। বসন্ত গগৈ ডাঙৰীয়া, মই আপোনাক অনুৰোধ জনাইছো, আপোনালোকে মোৰ বসন্ত গগৈৰ মাজত কেতিয়াবা কাজিয়া হয়, কিন্তু কাইলৈ বসন্ত গগৈ কোনোবা অনা অসমীয়া মানুহে হাত দিলে শৃংখল চলিয়া ঘৰত সোমাই বহি নাথাকে। আৰু দাদা আপুনি ৰাজহুৱা কৰক, কালি কোন 3জন বদন আপোনাৰ ঘৰলৈ গৈছিলে? আপুনি ৰাজহুৱা কৰক, সেই 3জন বদনৰ কোন গৈছিলে? সেই বদনকেইটাক গাড়ী কাণত ধৰাব লাগিব। আপুনি আজি ৰাজহুৱা কৰি যাব লাগিব, কোন 3জন বদন আপোনাৰ ঘৰলৈ কালি ৰাতি পইচাৰ ঘোষ দিবলৈ গৈছিলে। ৰাজহুৱা কৰিব লাগিব। আৰু এটা কথা, ভোজপুৰি সংগঠন বন্ধ। আৰু ইয়াত কিহৰ মাৰোৱাৰী যুৱ মঞ্চ? অসমীয়া যুৱ মঞ্চ আছে, চব জইন কৰা। ইয়াত মাৰোৱাৰী যুৱ মঞ্চ নহ'ব। এতিয়াৰ পৰা একো নহ'ব। বহুত সহ্য কৰিলো। চব মাৰোৱাৰী যুৱ মঞ্চৰ নাম মাৰোৱাৰী সমাজে নিজে গৈ পেলাই মোহাৰিব লাগিব কলা ৰং লৈ। সেইটো প্ৰস্তাৱ লোৱা হওক। ভোজপুৰি ছাত্ৰ সন্থাৰ নাম কলা ৰং লৈ ভোজপুৰি ছাত্ৰ সন্থাই য'ত লিখা আছে চব মোহাৰিব লাগিব। সেইটো প্ৰস্তাৱ লওক। একদম হয় নে ৰাইজ? আমি ইয়াৰ ভূমিপুত্ৰ মানুহ, তহঁতৰ চৰবোৰ খাবলৈ আমি ইয়াত জীয়াই থকা নাই।